এইখিনি মাটি চাই লওক তেতিয়া আপোনালোকে বুজি পাব গোটেই ঘটনাটো ইয়াত বহুত ধৰণৰ ডাঙৰ পেটাৰ্ণ এটা চলে এইখন এখন আছিলে অভয়াৰণ্য এতিয়া আপোনালোকে চাওক ইমান ডাঙৰ তামোল খেতি কৰি পেলালে অসমত কতো ইমান ডাঙৰ তামোল খেতি নাই গছ গছনি হাল চেগুন অৰণ্য আছিলে অৰণ্যখন কাটি তাত মানুহ আছে মাত্ৰ 500 ঘৰ মানুহ বহুত নাই কিন্তু মাটি পুৰা ফৰেষ্টখন তেওঁলোকে লৈ লৈছে আপোনালোকে চাওক যে তাতে কোনো দুখীয়াৰ কোনো চিনেই নাই যে মানুহক ল্যান্ডলেস মানুহ তেওঁলোকে কয় গৰাখহনীয়াৰ কাৰণে গৈছো ইয়াত কোনো গৰাখহনীয়াৰ সম্পৰ্ক নাই আপোনালোকে চাওক কি ধৰণে আমাৰ অসমীয়া মানুহ আজি কাৰো হাতত ইমান মাটি নাই উৰিয়াম ঘাট লাহৰি ঘাট আৰু ঢিঙৰ আপোনালোকে চাওক এনেকুৱা তামোলৰ বাৰী কবাত দেখিছে মানে অৰ্থনীতিটো কেনেকে দখল কৰি লৈছে আপোনালোকে নিজে চাওক আৰু গোটেইখন তামোলৰ বাৰী হাজাৰ হাজাৰ বিঘা ফ্যামিলি খুব কম এইকেইটাই ঘৰ যিকেইটা ঘৰকেইটা মাজত দেখি থাকিব কাৰণ এওঁলোকৰ অৰিজিনেল ঘৰ লাহৰি ঘাট আৰু ঢিঙত এইটো চাওক গোটেই তামোলৰ বাৰী মই যিমান দেখুৱাই আছো মানুহটো আপুনি নাপায় এইটো 8 বছৰৰ পৰা কৰি আছে এইটো তেওঁলোকে যিখিনি মানুহ আছে তেওঁলোকে কৰা নে বেলেগ তেওঁলোকে কৰা বেলেগ ইনভেষ্ট আছে ইনভেষ্ট কোনোবাই এতিয়া চাওক এইটো ইয়াতে যিবিলাক মানুহে লৈ আহে তেওঁলোকৰ চলে এটা মাতব্বৰ সিস্টেম এজন মালিক থাকে আৰু মালিকৰ আন্ডাৰত মানুহ কেজন থাকে কিন্তু যেতিয়া লাহে লাহে তেওঁলোক ভোটাৰ হৈ যায় এমএলএ এটা পলিটিক্যাল পাৱাৰ হৈ যায় তেতিয়া লাহে লাহে মাতব্বৰীটো আৰু নতুন মাতব্বৰো সৃষ্টি হয় তাৰ ভিতৰতে তেওঁলোকে গৈ আৰু নতুন মাটি দখল কৰিলে এইখিনি হল এনক্ৰোচমেন্ট মানুহ ইমান মই একশনটো লমেই সেইকাৰণেতো মই মুখ্যমন্ত্ৰী হৈছো